আগন্তুক গণৰাজ্য দিৱসক লৈ চলিছে ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰস্তুতি তুংগত উঠিছে সৰ্বত্ৰ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা গণৰাজ্য দিৱসৰ কাৰ্যসূচী উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে প্ৰশাসনে ৰাজ্যৰ আন প্ৰান্তত পেৰেডৰ অন্তিম অনুশীলনত ব্যস্ত হৈ পৰিছে আৰক্ষী অৰ্ধসামৰিক বাহিনী তথা শিক্ষাৰ্থীসকল আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো এবাৰ ডিব্ৰুগড়তো গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ইয়াৰ সমান্তৰালকৈ খানাপাৰাত ব্যাপক প্ৰস্তুতি চলিছে কাৰণ খানাপাৰাৰ যি গণৰাজ্য দিৱসৰ আয়োজন সেয়া সদায় বিশেষ হয় আৰু সকলোৰে এক আকৰ্ষণ থাকে আৰু এবাৰো ইতিমধ্যে খানাপাৰাত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সমান্তৰালকৈ ডিব্ৰুগড়ত প্ৰস্তুতি তুংগত উঠিছে নিৰাপত্তা দিশটো অতি কটকটীয়া কৰি তোলা হৈছে প্ৰশাসন যথেষ্ট তৎপৰ হৈ পৰিছে প্ৰশাসনে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে প্ৰতিটো প্ৰান্ততেই তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে কোনো ধৰণৰ যাতে কুটাঘাতমূলক কাৰ্য যাতে কোনেও সংঘটিত কৰিব নোৱাৰে কোনো ধৰণৰ যাতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় গণৰাজ্য দিৱসত তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম হৈছে এইফালে আলফা স্বাধীনেও গণৰাজ্য দিৱসত বন্ধ ঘোষণা কৰিছে গতিকে আৰক্ষী প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে যাতে কোনো ধৰণৰ পৰিস্থিতি বেয়া পৰিস্থিতি যাতে নহয় তাৰ প্ৰতি সকলোৱে চকু ৰাখিছে যিহেতু স্বাধীনতা দিৱসৰ দিনা যোৱা 15 আগষ্টত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল কেইবাটাও স্থানত বোমা উদ্ধাৰ হৈছিল গতিকে এইবাৰ যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতি নহয় তাৰ প্ৰতি আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে ইফালে গণৰাজ্য দিৱসৰ বাবে এনে ধৰণে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে সকলো ফালৰ পৰা আচলতে সাজু হৈ পৰিছে সকলো গণৰাজ্য দিৱস উদযাপনৰ বাবে আৰু এই মুহূৰ্তত টিংখঙত কেনে ধৰণৰ গণৰাজ্য দিৱস আয়োজনৰ প্ৰস্তুতি চলিছে সবিশেষ আমাক দেখুৱাব দীপাংকৰ বৰুৱাই হয় ৭৪ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে গণৰাজ্য দিৱসক আদৰিবলৈ ব্যাপক ধৰণে প্ৰস্তুতি চলা গৈছে আৰু মই বৰ্তমান উপস্থিত আছো টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেদৰে পেৰেডত অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকক এনেদৰে বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন NCC গ্ৰুপৰ সদস্যসকলে এনেদৰে পেৰেডত অংশগ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু গণৰাজ্য দিৱসলৈ মাজত আৰু কেইটামান মুহূৰ্ত বাকী আছে আৰু সেইবাবে তেওঁলোকে এনেদৰে অনুশীলন কৰি থকা পৰিলক্ষিত হৈছে আৰু মোৰ সৈতে উপস্থিত আছে টিংখাঙৰ ৰাজচক্ৰৰ বিষয়া মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কেনেধৰণৰ কি প্ৰস্তুতি চলোৱা হৈছে টিংখাং এবাৰ যিহেতু প্ৰথম সমজিলা হিচাপে প্ৰথম এবাৰ হেৰি কৰা হৈছে আমাৰ এই ৰাজগড় হাই ছেকেণ্ডেৰী ফিল্ডত আমি গণৰাজ্য দিৱস উদযাপন কৰিবৰ বাবে প্ৰিপেৰেশ্যনখিনি কৰি থকা হৈছে আমাৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চাহি জড়িত হৈছে তেওঁলোকে মাৰ্চ পাৰ্চ তেনেকৈ কালচাৰেল যিখিনি প্ৰগ্ৰেম আছে সেইখিনি পাৰ্টিচিপেশ্যনৰ কাৰণে বৰ্তমান মানে প্ৰেক্টিচ কৰি আছে আৰু মই ভাবিছোঁ খুব ভালকৈ গণৰাজ্য দিৱসটো উদযাপন হ'ব লগতে আমি আমাৰ বজাৰ যি সেইদিনাখন দেওবাৰ পৰিছে যিহেতু দেওবাৰে দুখন আমাৰ ৰাজগড় যোনখন আমাৰ ছানডে মাৰ্কেট আৰু টিংখাঙৰ যোনখন ছানডে মাৰ্কেট আছে সেইখন আমি ক্ল'জ ৰাখিছোঁ ছিকিউৰিটি পাৰ্পজৰ কাৰণে আৰু আমি সকলো ৰাইজৰে পাৰ্টিচিপেশ্যনটো আশা কৰিছোঁ মানে সকলো আহি যাতে আমাৰ এই গণৰাজ্য দিৱস উদযাপনত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে তেওঁলোকে কৰ্পৰেট আৰু পাৰ্টিচিপেট যাতে কৰে প্ৰশাসনিক দিশটো আপোনালোকে কেনেধৰণে ঠিক হৈছে বিভিন্ন গাড়ী পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰা হৈছে সেইখিনি ছিকিউৰিটিৰ কাৰণে হওক পাৰ্কিঙৰ কাৰণে হওক সেইখিনিৰ কাৰণে গোটেই ছেপাৰেট এৰেঞ্জমেণ্ট কৰা হৈছে আৰু সেইখিনি ভাল ধৰণে চাই থকা হৈছে আৰু পাৰ্কিঙৰ কাৰণে স্পেচ বেলেগকৈ দিয়া হ'ব সেইদিনাখন আৰু যিখিনি কৰা আছে ট্ৰাফিক পুলিচে সেইখিনি গোটেইখিনি ভাল ধৰণে চাই ল'ব আমাৰ ইয়াততো স্পেচিয়েল গেষ্ট হিচাপে আমাৰ সমজিলা আয়ুক্তই আমাৰ ইয়াত পতাকা উত্তোলন কৰিব আৰু বাকী আমাৰ টিংখাং সমজিলাৰ যিমানখিনি বিশিষ্ট ব্যক্তিসকল আছে সকলো ইয়াতে উপস্থিত থাকিব কি কাৰ্যসূচী সেইটোৰ কাৰণে আমাৰ কাৰ্যসূচী অলৰেডি এতিয়া নৰ্মেল যোনটো হয় যে এটা অলৰেডি আমাৰ ইনভিটেশ্যন কাৰ্ডত আমি কাৰ্যসূচীটো পাব্লিছ কৰিয়ে দিছোঁ সেইমতে গোটেই কাৰ্যসূচীখিনি কৰা হ'ব প্ৰভাত ফেৰীৰ পৰা আৰম্ভ কৰি অৱনমনলৈকে গোটেইখিনি সময়সূচী মতে কৰা হ'ব আৰু সেইটো দীপাংকৰ বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি টিংখাঙৰ পৰা পৰিৱেশ দেখুৱালে আৰু এনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিছে গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি